তেনেকুৱা আৰু মোৰ এটা তাৰমানে এই যৌন সম্পৰ্কৰ তাৰমানে মোৰ আজি 8 বছৰ এদি মই তাৰমানে ভুগি আছোঁ মোৰ কোনো সেক্স নাই একদম
আমি বেইমানি কাম কৰা খেদা নাই চলিক আমি লোভত ছাত্ৰ লোভিত খেদোৱা নাই চলিক ছাত্ৰ লোভিত খেদোৱা নাই নিজে হাজিৰা কৰি পইচা দিছো মাষ্টৰক এনেও মাষ্টৰ টিউচন দিয়া নাই আমি পেটৰ চলি এইটো যোৱা ৰবিবাৰে ৰাতিপুৱা তাই টিউচনত গৈছি তাতে কোনোবা দিনা দেওবাৰে টিউচনটো নহয়ে বোলে নহয় তাৰপিছত সেইদিনাখনে নাযায় লগকেইটা দিয়ে এনে মিলা প্ৰীতিকে যাই থাকে ফোন কৰা কৰি কৰি ইনাখনে যোৱা দেওবাৰে তাক হেৰি কৰা নাই চাৰে পৰা তাইক সুধছি এই সুধছি টিউচন হ'ব নেকি বুলি সুধছি বোলে কেতিয়াবা ৰবিবাৰে হ'ব টিউচনটো সুধছি বোলে সৰুতে বোলে কৈছে হ'ব তুমি আহা বুলি কৈছে দেউতাকে বোলে শুই আছে দেউতাকে বোলে শুনছি মই আকৌ আগতে উঠিছো সৰুতে হেৰি তাই দেৰি হ'ল বুলি মই চিয়াটো লগ কৰি পেলাই নাযায় কিয় তোমাৰ লগটো চিয়াটো গৈছে চিয়াটো তাই ফোন নকলে মোৰ দেৰি হৈছে যাম দে সিহঁতে লুকি আছিল যেন বুলি কৈ পেলাই তাই গুচি গৈছিল তাই তাৰমানে ভাবিছে কেতিয়াবা দেওবাৰেও মাতে টিউচনত লগ হৈয়ে যায় এতিয়া সেইদিনাখনতো লগ হৈ যোৱা নাই আমি ঘৰত কেঁচটো এতিয়া কালিহে গম পাইছো কথাটো ৰাতি গম পাইছো আমি কথাটো তাই ঘৰত এতিয়া কান্দি কাটি আছে স্কুলতো বোলে কান্দি কাটি আছে কান্দি কাটি থাকোঁতে লগক বোলে তাই বোলে যিটো লগ মেইন লগ টিউচনত যাই আছিল তেওঁ লগক বোলে কৈছে কথা খায় কান্দি কাটি বোলে কৈছে বোলে কথা খায় আগদিনা আকৌ ফোন হেৰি টিউচনত যোৱাৰ কথা কওঁতে তাই কৈছে মই নাযাওঁ বুলি কৈছে টিউচনত কিয় নাযাওঁ পইচা দিছোঁ আমি পইচা দিম নহয় পইচা দিমতে দিছোঁৱে আকৌ এতিয়া দিম বৰ্তমান যাই থাক তই টিউচন এনেকৈ কৈছে পইচাৰ আকৌ আমি মাথা মাৰিম আমি হাজিৰা কৰিছোঁ যদি চলি পঢ়াইছোঁ যদি পঢ়ামে বুলি কৈছোঁ আমি মাষ্টৰক এতিয়াও বেইমানি কাম নকৰোঁ আমি পইচা নাখাওঁ এনেকৈ কৈছে আগতে ডাঙৰটো ছোৱালীক টিউচন দিছোঁ নাযাম বুলি কৈছে তাই কিয় নাযাওঁ বুলি কৈছে আৰু তাই কথাটো ভাঙি কোৱা নাই আমাক ক'ৰবাত ভয় কৰিছে লাজ কৰিছে কোৱা নাই স্কুলত বোলে এই 2 দিন আহিছে আহি পেলাই কান্দি কাটি আছে বোলে লগক বোলে কালি কথা খাই কৈছে তথাপি তাই আমাক কোৱা নাই ঘৰত কান্দি পৰি আছে যায় কোৱা নাই যেতিয়া মোক এই নিকুমণি বুলি কোৱা মেইৰণ বাইদেউ হেৰিয়ে ফোন কৰি কৈছে তেতিয়া মই তাই 8টামান বাজিছিল তেতিয়া খবৰটো পাইছোঁ খবৰটো পাই তাইক মই তাইক দেউতাকক বাহিৰ কৰি পেলাই মই কথাটো সুধিছোঁ তই সঁচা কথা কবি মোক না নকবি বুলি কৈছোঁ কাৰণ ইয়াতে বহুত ডাঙৰ ঘটনা হ'ব কাৰণ তই সঁচা কথা কওঁ বুলি কৈছোঁ মোক মাৰে দেই মই বাৰম্বাৰে সুধিছোঁ তই বিপদত নপৰা বুলি কৈছোঁ মই আমি মাৰে আছোঁ দেউতাৰে আছোঁ আমাৰ হাতৰ মানুহ আছে আমি মানুহ লগাম তই সঁচা কথা তই ভয় নকৰিবি তাইক পিছত মোক কান্দি কান্দি কৈছে সঁচা কথাটো কৈছে তাই আজিও মই এটা বৰমাকক মাতিছোঁ বৰমাকৰ সেইটোকে বৰমাকক কৈছে ভয় কৰবা তোৰ দৰকাৰ নাই তই সঁচা কথা কওঁ বুলি তই বিপদত নপৰা বুলি কৈছে এতিয়া তাই সঁচা কথাটো কৈছে এতিয়া মই তাৰমানে মাষ্টৰৰ চাকৰি খেদাম বুলি ভাবিছোঁ এই স্কুলত আৰু চাকৰি কেতিয়াও নহ'ব আৰু আজি মোৰ ছোৱালীটো কৈছে এনেকুৱা কালি আৰু এতিয়াহে আমি গম পাইছোঁ আগতে বোলে 2টা ঘটনা হৈ গৈছে এওঁলোক এই কটগুৰি ছোৱালী বোলে 2টা ঘটনা কিন্তু মাক বাপকহঁতে মনে মনে আছে আমি স্বাৰ্থপৰ হৈ থকা নাই কিন্তু আমি হাজিৰা কৰি খাইছোঁ 2টাই হাজিৰা কৰোঁ 3 মুহীয়া হাজিৰা কৰোঁ কিন্তু ছোৱালীকেইটা বহুত কষ্টত পঢ়িছে সৰিয়হ শৰ্মা কিন্তু বহুত কষ্ট কৰিছোঁ আমি ছোৱালীকেইটাৰ লগত কিন্তু আমি কৈছোঁ আমি তাতে টকাৰ লোভত আমি খেদোৱা নাই ছোৱালীটো হয়নে নহয় নিজে দেৰি কৰিছোঁ দুখীয়া হ'ব পাৰোঁ আমি সন্মানত আছোঁ আমি ঘৰত মাতি আনি ডাঙৰটো ছোৱালী টিউচন কৰোঁতে ঘৰত মাতি আনি মই ইমান সপ্তাহ ধৰি খেদিছোঁ মাষ্টৰে তাৰমানে এনেকুৱা ব্যৱহাৰ কৰিছোঁ মই আজি ক'ব নোৱাৰোঁ এতিয়া তই আজি ফাৰ্ষ্টত এইটো ছোৱালী কিয় এনেকুৱা কৰিবি এইটো দুখ লাগে মোৰ খালি ৰাতি শুনি পেলাই মোৰ ভাত পানী মই আজি লিখি ছোৱালীয়ে ভাত নাখায় পানী নাখায় মই আজি লিখি বৰ্তমান মোৰ ৰাতিটো টোপনি নাই ছোৱালীটো কেনেকৈ আছে ৰাতিটো ধমধমাই আছে যেতিয়া মই জানিব পাৰে পেটৰ বিষ হোৱা নাই বুলি কৈছে মই গোটাই ঘটনা সুধিছোঁ সুধোঁতে কৈছে আজি বৰমাক এটা গৈছে বৰমাক লৈ গৈছে অংগনবাড়ী মাষ্টৰণী বাইদেউ সোধক বুলি কৈছোঁ এইটো কৈছোঁ তই সঁচা কথা কবি বুলি কৈছোঁ বিপদত নপৰা তই সঁচা কথা কবি বুলি কৈছোঁ এইবিলাক সৰু সৰু কথা নহয় বুলি কৈছোঁ মই আজি এটা কৰিব কালি এটা কৰিব সেইটো স্কুলৰ মাষ্টৰে সেইবিলাক কৰ্ম কৰিব পাৰে নেকি তাইতো ফাঁকি নেদে মই কৈছোঁ ভয় নকৰিবি সঁচা কথা কওঁ বুলি কৈছোঁ গৈছে যাই ঘূৰি আহি ছোৱালীটো 7:30 বজাত ঘূৰি আহি মোক কৈছে যে দেউতা মই টিউচন কিয় নাযাব সেইখিনিয়ে আমি সুধিলোঁ আৰু আমাৰ ইয়াত মোৰ আৰু সময় নাই আমি হ'লোঁ হাজিৰা কৰা মানুহ হাজিৰাৰ টাইম হৈছে আমি গুচি গৈছোঁ তাৰপিছতে গুচি গ'লোঁ তাৰপিছত কালি যিটো গ'ল পৰহি গ'ল কালি গধূলি মই হাজিৰা কৰাৰ জেগাত মোক এজন মানুহে ফোন কৰি জনাইছিল এই স্কুলতে তেওঁৰ ছোৱালী এটা আছে
সেই ছোৱালীটোৰ বাপেকে মোক ফোন কৰি জনাইছে যে তেওঁৰ নাম তফাজুল হক। তেওঁ মোক ফোন কৰি জনাইছে যে ছোৱালীটো স্কুলত কান্দি আছে, তই জানা নে নাজানা? মই বোলো মইতো একো জানা নাই, একো গম পোৱা নাই। স্কুলৰ পৰা কিবা পাইছা নেকি? মইতো একো পোৱা নাই। এতিয়া তই এই ছোৱালীটোক ভৰি মাষ্টৰে নি পেলাই ছোৱালীটোক দেওবাৰৰ দিনা ৰাতিপুৱা ধৰ্ষণ কৰিছে। গতিকে তই ঘৰত আহি পেলাই সোধা পোছা কৰিবি, সোধা পোছা কৰি তই সঠিকটো জনাবি। মই বোলো এতিয়া সঠিকটো মই জানা নাই, যে তোমাক মই ক'ব নোৱাৰোঁ, কাৰণ সঠিকটো জনাৰ পিছতহে মই তোমাক ক'ব পাৰিম। কাৰণ যদি কোনোবা এনেইতো ক'ব পাৰে। এই বুলি মই ৰাতি কাম কৰি ঘৰলৈ আহিলোঁ। আহি ছোৱালীটোক মোৰ আগত ক'ব লাজ কৰিবও পাৰে। মই মাকক কৈছোঁ তাই স্কুলত কি হৈছে কথাষাৰ সুধিলোঁ। তেতিয়া মাকে কথাষাৰ সুধিলা, সুধাত মাকক কথাখিনি ভাঙি কৈছিল। কিন্তু কি কৈছে কি কোৱা নাই মোৰ আগত, মাকেও ক'ব অলপমান লাজ কৰিছিলোঁ ছোৱালীকেইটাৰ আগত, কিন্তু মোৰ আগত ভাঙি কোৱা নাই। কিন্তু পিছত মই গম পাইছোঁ যে ছোৱালীটোক হৰিহৰ শৰ্মাই ছোৱালীটোক টিচাৰ ৰুমত নি ধৰ্ষণ কৰিছে। পেণ্ট খুলিছিলে, পেণ্ট খুলি লৈছিল, হাফ পেণ্ট খুলিছিল, তাৰপিছত গাত হাত দিছে, ধৰ্ষণ কৰিছে। অকলে গৈছিল। কিন্তু তাৰমানে বাকী আৰু লগত ল'ৰা ছোৱালী আছিল, যাব দিনা আনদিনা একেলগে যায়। কিন্তু সেইদিনা ভাবিলে মোৰ দেৰি হৈছে, মোৰ দেৰি হোৱাৰ কাৰণে বাকীকেইটা গ'ল, যোৱা বুলি তাই গুচি গ'ল, যাই তাই অকলে পালে। তাতে বোলে মাষ্টৰে কৈছে টিউশ্যন হ'ব, তুমি যাব নালাগে। চেণ্টাৰত বনাই দিছে, চেণ্টাৰত বনাই দিছে। ছোৱালীটোক সুধিব পাৰে, এনে ফটো চটো দিব নালাগে বাৰু। আজি এপ্লিকেশ্যন দিছোঁ। তেওঁলোকে বৰ্তমান সমাধা কৰি আছে, বিচাৰ কৰি আছে, কি কৰে চাই লওঁ। যদি তেওঁলোকে একো সমাধা কৰিব নোৱাৰে তেতিয়াহ'লে পাব্লিকৰ বিচাৰটো হ'ব। মানে পাব্লিক বৰ্তমান থানাত এজাহাৰ বৰ্তমান মই দিয়া নাই, কিন্তু মই বাধ্যত পৰিলে মই দিব লাগিব, দিবলৈ মই বাধ্য হ'ম। কাৰণ বাকী আগত বহুত কেছ হৈ গৈছে, কিন্তু বাকীবিলাক মনে মনে আছে। আগৰবিলাক মই বিশেষ নাজানো, এনে শুনিছোঁ আৰু। কিন্তু মোৰ ছোৱালীটোক মই মনে মনে নাথাকোঁ, কাৰণ মই হাজিৰা কৰি খোৱা মানুহ। ছোৱালীটোক মই বাচাব লাগিব যিকোনো উপায়ে, কাৰণ আগফালে তাইৰ এটা পৰীক্ষা আছে, সেয়া সিদ্ধান্ত পৰীক্ষা। ঘটনাখিনি কৈ দিছে। মোৰ নাম হৰিহৰ শৰ্মা, মই দীননাথচৰীয়া হাইস্কুলৰ বিজ্ঞানৰ শিক্ষক হয়। মোৰ প্ৰাইভেট টিউশ্যন চেণ্টাৰ আছে। টিউশ্যন চেণ্টাৰত আজি আলোচুকাত আজি 20 বছৰে মই তাৰমানে টিউশ্যন কৰিয়ে আছোঁ। আৰু যোৱা 2 বছৰৰ পৰা তাৰমানে মোৰ পিছত মানুহ লাগি টিউশ্যনত তাৰমানে ল'ৰা ছোৱালী বহুত হয়, আৰু ল'ৰাৰ ছোৱালীয়ে তাৰমানে পইচাটো নিদিয়ে। যেতিয়া পইচাৰ কথা কওঁ তেতিয়া বেলেগ বেলেগ বদনাম তাৰমানে উলিয়ায়। আৰু এইটোও তাৰমানে ঠিক তেনেকুৱা। আৰু মোৰ এটা তাৰমানে এই যৌন সম্পৰ্কৰ তাৰমানে মোৰ আজি 8 বছৰেদি মই তাৰমানে ভুগি আছোঁ। মোৰ কোনো ছেক্স নাই। আপোনালোকক তাৰমানে মিডিয়াৰ জৰিয়তে মই জনাইছোঁ, ঔষধ খাই আছোঁ, ডক্টৰৰ লগত মই ট্ৰিটমেণ্টত আছোঁ। আৰু মোৰ পৰিবাৰ আছে, সুস্থ পৰিবাৰ এজনী আছে। তেওঁ সুধিলে আপোনালোকে গোটেইখিনি গম পাব। আৰু এই বস্তুটো সম্পূৰ্ণ মিছা। আৰু অকলেও পঢ়াওঁ মই, আৰু গ্ৰুপতো পঢ়াওঁ। তাই কিয় গ'ল?